মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ সন্দৰ্ভত যিবোৰ স্থিতি গ্ৰহণ কৰিছে সেই সন্দৰ্ভত আকৌ এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু কথা উল্লেখ কৰিছে। অসমীয়া জাতিৰ বাবে কি কৰিব বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে, কি কৰিব বিচাৰে বিজেপি চৰকাৰে, সেই সকলোবোৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন কেতবোৰ প্ৰসংগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য এইটো যে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য এইটো যে বৰ্তমান সময়ত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে, অসমীয়াৰ সুৰক্ষাৰ বাবে, অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে কেনেদৰে কাম কৰিছে সেই কথা সংবাদমেলত কোৱাৰ লগতে কংগ্ৰেছক সমালোচনা কৰিও কেইবাটাও মন্তব্য কৰে। These are not what I am speaking as a politician. 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছোঁ যে because we could not take many steps earlier, now আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছোঁ। বেলেগ নালাগে, উৰিয়াম ঘাটৰ এভিকশ্যনতে চাওক 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে, বৰাক ভেলীৰ পৰা গৈছে, কৰিমগঞ্জৰ পৰা গৈছে, মণিপুৰৰ পৰা গৈছে, বৰপেটাৰ পৰা গৈছে, ধুবুৰীৰ পৰা গৈছে। তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হ'লহেঁতেন। তাৰমানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল। কিন্তু অসমীয়া মানুহ এইবোৰ নজৰো দিয়া নাই। এতিয়াও দুই এজনে কৈ আছে নাই নাই ইহঁতে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিলে। নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিব কাৰণেতো দুইজন CM ফোনত কথা পাতিলেই হ'ল। আমাৰ মানুহে বিশেষকৈ লেফ্ট মানুহবিলাকে, সেকুলাৰ চ' সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায়। যোৱাকালি বিশ্বনাথত এভিকশ্যন হ'ল। DCয়ে মোক কৈছে ছাৰ বিহালীটোতো আছে। তাৰমানে নৰ্থ বেংকখন য'ত আমি সাধাৰণতে ভাবোঁ যে নাই চব ঠিক, তো কালি মই চতিয়াত যাওঁতে তাতো DCয়ে কৈছে ছাৰ ইয়াতো বহুত মানুহ আছে। তাৰমানে একোটা জেগাত যেতিয়া বহি লয়, আৰম্ভ ক'ৰ পৰা হ'ল, তেজপুৰৰ কাষত, এইটো কি জেগা, 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ল'লে। তাৰপিছত দে ষ্টাৰ্টেড স্প্ৰেডিং। প্ৰথমতে চেণ্টাৰ এটা বনাই লয়। উৰিয়াম ঘাটটো চেণ্টাৰ বনাই লৈছিলে, যেনেকৈ তেজপুৰত 5 মাইলটো চেণ্টাৰ বনাইছিলে। আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এতিয়া বিহালী মানুহখিনিক সুধিলে কয় আমি 5 মাইলৰ পৰা আহিছোঁ, বিশ্বনাথৰখিনিক কয় আমি 5 মাইলৰ পৰা আহিছোঁ। উৰিয়াম ঘাটত ঘাটি কৰিলে, কৰি তেওঁলোক গ'ল গোলাঘাটলৈকে, যিটো আমি নেঘেৰী বিল ইজ গোলাঘাট কনষ্টিটুৱেঞ্চি। নেঘেৰী বিলৰ নেক্সট ডেষ্টিনেশ্যন হৈছে তিতাবৰ কনষ্টিটুৱেঞ্চি। এডাল লাইনতে আছে, আছাম নাগালেণ্ড বৰ্ডাৰ। তিতাবৰ পৰা নেক্সট ডেষ্টিনেশ্যন হ'ল সোণাৰী, সোণাৰী নেক্সট ডেষ্টিনেশ্যন হ'ল নাহৰকটীয়া। গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেঁতেন, নাগাটো আহিব 1 কিলোমিটাৰ মাটি, কিন্তু এওঁলোক গৈ পালেহেঁতেন সোণাৰীলৈকে। যিটো আমাৰ মানুহবিলাকে ৰিয়েলাইজেই কৰিব পৰা নাই। সেইকাৰণে কেতিয়াবা মই অশান্ত হৈ থাকোঁ যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জেগাত বহি আছোঁ। অকল উজনিখনেই বাচি আছিলে। এতিয়া মই এতিয়া 24ত মাৰ্ঘেৰিটাত যাম, গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে। মই তাৰ কাৰণে 24ত মাৰ্ঘেৰিটাত প্ৰগ্ৰেম ৰাখিছোঁ, আলোচনা কৰিম। কিন্তু কোনেওতো আগত এইবিলাক এটা কৰিলেও আমাৰ মানুহখিনিয়ে ই এনেকুৱা কৰিছে উল্টাহে ক'ব খোজে। মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি ক'ত আছোঁ। মেডিকেল গ'ল, নিৰ্মাণ গ'ল, খেতি গ'ল, উবেৰ গ'ল, মাটি গ'ল। এতিয়া কি ওলাইছে, ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী আনিব। পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি? এতিয়া কংগ্ৰেছে কি কৰিছে, প্ৰথম মোক ভয় খুৱালে যে আন্দোলন হ'ব। মই বোলো আন্দোলন হ'ব যদি হ'ব, একো ভয় নাই, হেংগা। এতিয়া আন্দোলনৰ ভয়টো বাদ দিয়ালে। এতিয়া নতুনকৈ কি আৰম্ভ কৰিলে, নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী। এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি এই পৃথিৱীত? ওলা উবেৰতকৈ এইটো ইণ্টাৰনেশ্যনেল মানে কোনোবা আছে নেকি? তাৰপিছত মাটি খেদিলে কয় আদানী আম্বানী। মানে ক'ৰবাত নহয় ক'ৰবাত
আদানী আম্বানী আহিলেতো ময়ে চবচে ভাল পাওঁ, মইতো গৈ লগ কৰি থাকোঁ আহক আহক বুলি, নাহে বুলিহে। কিন্তু কথাটো হ'ল যে উৰিয়াম ঘাটত আদানী আম্বানী আহিব নেকি? তাৰমানে অসমীয়া মানুহখিনিয়ে নিজেই বুজি পোৱা নাই এই ক্লাছটোৱে। যোৱা কেইদিনমানত ৰিপুণ বৰাই ডেইলি ইলেকশ্যন কমিশ্যনক ফোন কৰে যে SIR কেতিয়া হ'ব, এই মানুহবিলাকৰ নাম কাটা যাব নেকি? আৰে বাবা, অসমীয়া হিচাপে চিন্তা কৰচোন। ডেইলি ইলেকশ্যন কমিশ্যনে SIR দিয়াই নাই, মানুহজনৰ গাত কি ভূত লম্ভিছে, সদায় খালি এইটোকে সুধি থাকে। কালি উৰিয়াম ঘাটৰ পৰা মানুহে কি পিটিশ্যন কৰিছে যে আমাক যদিও এভিকশ্যন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব, অনুমতি দিব লাগে, যদিও মই এতিয়া ঢিঙত থাকোঁ। তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াৱহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ঢিঙলৈকে আহিলোঁ, মই মৰিগাঁৱলৈকে আহিলোঁ, কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে। উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশ্যনত। ইণ্টেনশ্যনটো আপাৰ আছাম, যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে, সমষ্টিটো বঢ়াই বঢ়াই যাব লাগে। তেওঁলোকৰ কথা এইটোৱে। আৰু এই গেম প্লেনবিলাক কোনেও আগত ক'ব সাহস নকৰিছিল, কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন। কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত, থাকিম মই ঢিঙত।